মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 1 আৰম্ভ কৰিবলৈ ওলাইছোঁ। পাৰ্ট 1টো আছে তোমালোকৰ সংখ্যা 100ৰ পৰা 500লৈ। গতিকে এই পাৰ্টটোত আমি যিখিনি অৰ্হতা পাম সেই অৰ্হতা কেইটাৰ ধাৰণা লাভ কৰিবলৈ চেষ্টা কৰিম আৰু যিকেইটা প্ৰশ্ন আছে প্ৰশ্ন উত্তৰ কেইটাও আমি সমাধা কৰিম। ইয়াত ৰাহুলে দেওবাৰে বন্ধুসকলৰ লগত ঘৰৰ ওচৰৰে পথাৰ এখনলৈ ক্ৰিকেট খেল চাবলৈ গ'ল আৰু সেই ক্ৰিকেট খেলখনত কোনে কিমান ৰান অৰ্জন কৰিলে সেই ৰানৰ সংখ্যাটো দিয়া আছে। খেলুৱৈসকলে অৰ্জন কৰা ৰানটো সংখ্যা দিয়া আছে, তোমালোকে আখৰেৰে লিখিব লাগিব। তো প্ৰথমটো দিয়া আছে 38 এটা লিখি দিয়া আছে তোমালোকৰ যে আখৰেৰে। এতিয়া বাকী কেইটা তোমালোকে আখৰেৰে লিখিব লাগিব। জনে কিমান ৰান কৰিলে 10 ৰান, গতিকে তোমালোকে আখৰেৰে 10 লিখিবা। নিবেদাই কিমান ৰান কৰিলে 52 ৰান, তো 52 বুলি আখৰেৰে লিখিবা। ইমৰানে কিমান ৰান কৰিলে 23 ৰান, ইমৰানে 23 ৰান কৰিলে। কনকে 66 ৰান কৰিলে, কনকে কনকে কিমান ৰান কৰিলে, কনকে 66 ৰান কৰিলে। গতিকে তোমালোকে খেলুৱৈসকলে অৰ্জন কৰা ৰান সংখ্যাৰে দিয়া আছে, আখৰেৰেও লিখিব লাগিব। এনেধৰণে তোমালোকে আখৰেৰে লিখি ল'বা। ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালী ঠাইত আখৰেৰে লিখা হ'ল। তলৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰো আহা। ক নম্বৰত কি প্ৰশ্ন লিখিছে চোৱা। তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো কি? এই তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যা হৈছে ইয়াত আটাইতকৈ সৰু সংখ্যাটো হৈছে 10, গতিকে আটাইতকৈ সৰু সংখ্যাটো হৈছে 10। খ নম্বৰ তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? ডাঙৰ সংখ্যা বিচাৰিবৰ কাৰণে আমি দশকৰ ঘৰৰ ডাঙৰটো চাম। দশকৰ ঘৰত 6, 2, 5, 1, 3 আছে, গতিকে দশকৰ ঘৰৰ কোনটো সংখ্যা ডাঙৰ? এইটো, গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 66। নিবেদাই উমাতকৈ কিমান ৰান? নিবেদাই কিমান ৰান কৰিছে? 52 আৰু উমাই কিমান? 38। তো নিবেদাই উমাতকৈ কিমান ৰান বেছিকৈ কৰিছে সেইটো উলিয়াবৰ বাবে তোমালোকে কি কৰিব লাগিব? নিবেদা কোনে বেছি ৰান কৰিছে? বেছি ৰান কৰিছে মানে দশকৰ সংখ্যাটো কাৰ ডাঙৰ? নিবেদাৰ ডাঙৰ, 5 আছে, ইয়াৰ দশকত 3 আছে, ইয়াৰ দশকত 5 আছে, গতিকে নিবেদাৰ সংখ্যাটো প্ৰথমতে লিখি ল'বা, তাৰ তলত উমাৰ সংখ্যাটো লিখিবা। কোনে বেছি ৰান কৰিছে উলিয়াবলৈ হ'লে তোমালোকে পাৰ্থক্য বিয়োগ কৰিব লাগিব। বেছি ৰানৰ পৰা কম ৰান বিয়োগ কৰিব লাগিব। গতিকে আহা 52ৰ পৰা 38 বিয়োগ কৰোঁ। 52 এককৰ ঘৰত কি আছে? এককৰ ঘৰত 2, এককৰ ঘৰত 8, তো 2ৰ পৰা 8 আমি বিয়োগ কৰিব নোৱাৰোঁ, হয়নে? কিয়নো 2টো সৰু সংখ্যা, 2ৰ পৰা 8 বিয়োগ নহয়। সেইবাবে কি কৰিবা? তোমালোকে দশক ঘৰত কি সংখ্যা আছে? দশক ঘৰত 5 আছে, গতিকে 5 থকা মানে কি? 5, 10 আছে। ইয়াত কিমান আছে? 5, 10। এই 5, 10ৰ পৰা এটা 10 তোমালোকে এককৰ ঘৰত ধাৰ কৰিব লাগিব। 5, 10, 5টা 10ৰ পৰা এটা 10 ধাৰ কৰি লৈ আনিলা ইয়ালৈ। কেইটা 10? এটা 10। তো এটা 10 আৰু 2, এটা 10 আৰু ইয়াত থকা 2 লগ লাগি কিমান হ'ল? 12 হ'ল। 12, গতিকে ইয়াত কিমান হৈ গ'ল? 1 10 ধাৰ কৰাৰ কাৰণে ইয়াত 12 হৈ গ'ল
আৰু ইয়াত 5টা 10ৰ পৰা এটা 10 এককৰ স্থান লৈ গ'ল, গতিকে ইয়াত থাকি যাব 4 10। এতিয়া 12ৰ পৰা 8 বিয়োগ কৰিবা, 12ৰ পৰা 8 বিয়োগ কৰিলে পাবা 4, আৰু 4ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাবা 1। গতিকে আনসাৰটো হ'ব কিমান? আনসাৰটো হ'ব 14 14। কিমান বেছি ৰান কৰিলে? বেছিকৈ কিমান ৰান কৰিছে? 14 ৰান বেছি কৰিছে। 1 4। প্ৰশ্ন, 100 ৰান কৰিবলৈ কনকক আৰু কিমান ৰান লাগিব? কনকে কিমান ৰান কৰিছে? 66 ৰান কৰিছে। গতিকে 100 ৰান পাবলৈ কনকক আৰু কিমান ৰানৰ দৰকাৰ আছে? এই দৰকাৰ হোৱা ৰানটো ওলাবৰ বাবে কি কৰিব পাৰা? 100ৰ পৰা 66 তেওঁ কৰা ৰানটো বিয়োগ কৰিলে যিমান ৰান ওলাব সেইটোৱে তেওঁ দৰকাৰ হোৱা ৰান, অৰ্থাৎ 100 পাবলৈ যিমান ৰানৰ দৰকাৰ হৈছে সেই ৰানটো ওলাব। গতিকে তাৰ কাৰণে বিয়োগ কৰিব লাগিব 100ৰ পৰা 66। তো এককৰ ঘৰত চোৱা শূন্য আছে, শূন্যৰ পৰা 6 বিয়োগ কৰিব নোৱাৰিবা। সেইবাবে দশকৰ ঘৰত ধাৰ কৰিবলৈ দশকৰ ঘৰৰ পৰা ধাৰ কৰিব লাগিব, কিন্তু দশকৰ ঘৰতো শূন্যই আছে। তেতিয়াহ'লে কি কৰিব লাগিব? শতকৰ ঘৰৰ পৰা ধাৰ কৰিব লাগিব। দশকে শতকৰ ঘৰৰ পৰা ধাৰ কৰিব লাগিব। শতকৰ ঘৰত কিমান আছে? 1 শতক আছে। 1 শতক। 1 শতক 1 শতক অৰ্থাৎ 1 শতকক ধাৰ কৰি ইয়ালৈ আনিব লাগিব দশকৰ ঘৰত। তো 1 শতকক ধাৰ কৰি দশকৰ ঘৰত আনিলে কিমান হ'ব? 1 শতকত কিমান 10 থাকে? 10টা 10 থাকে। 10টা 10ত এটা শতক হয়। গতিকে ইয়াক ইয়ালৈ ধাৰ কৰি আনিলে হ'ব ইয়াত 10, দশকৰ ঘৰত 10টা 10, অৰ্থাৎ 10 হ'ব। এতিয়া ইয়াত 10 হ'ল, ইয়াৰ পৰা এতিয়া ধাৰ কৰিব পাৰিবা 10টা 10ৰ পৰা। ইয়াত আছে কিমানটা 10? 10টা 10 আছে। এই 10টা 10ৰ পৰা এটা 10 ইয়ালৈ ধাৰ কৰি আনিলে এটা 10 আৰু এই শূন্যটো মিলি 10 হ'ব। ইয়াত এটা 10 ধাৰ কৰি লৈ আনিলে কিমান হ'ব? এটা 10 হ'ব। 10 যোগ শূন্য 10। তো এটা 10, ইয়াত 10টা 10ৰ পৰা এটা 10 লৈ যোৱা হ'ল। তো ইয়াত কিমানটা 10 থাকিব? 9টা 10 থাকিব। তো গতিকে এতিয়া 10ৰ পৰা 6 বিয়োগ কৰিব লাগিব, 9ৰ পৰা 6 বিয়োগ কৰিব লাগিব। 10ৰ পৰা 6 গ'লে থাকিল 4, 9ৰ পৰা 6 গ'লে থাকিল 3। গতিকে কনকক আৰু কিমান ৰান লাগিব? 34 ৰান লাগিব। কনকক আৰু কিমান ৰান লাগিব? 34 ৰান লাগিব। 9 নম্বৰ, আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰানৰ পাৰ্থক্য কিমান? তো আটাইতকৈ কম ৰান কৰিছে 10 আৰু আটাইতকৈ বেছি ৰান কৰিছে 66। তো পাৰ্থক্য বুলি ক'লে তোমালোকে মনত ৰাখিবা বিয়োগ কৰিব লাগিব। আটাইতকৈ বেছি ৰান 66 আৰু আটাইতকৈ কম ৰান 10। পাৰ্থক্য বুলি ক'লে সদায় গণিতত আমি পাৰ্থক্য বুলি ক'লে কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। তো 6ৰ পৰা 0 গ'লে 6, 6ৰ পৰা 1 গ'লে 5, অৰ্থাৎ 56 ৰান। পাৰ্থক্যটো হ'ব 56 ৰানৰ পাৰ্থক্য। 10ৰ মুঠা বনাবলৈ হ'লে 1 2 3 4 5 6 7 8 9 10। এই 10টা হ'লে এটা কি হ'ব? 10ৰ মুঠা। এনেকৈ 10টা এইটো হৈ যাব। ইয়াত কিমানটা আছে বুলি ক'লে ইয়াত 10টা আছে। ইয়াত কিমানটা আছে? 10টা আছে। আৰু ইয়াত যদি 1 দি দিওঁ, 10ৰ মুঠা কেইটা? এটা, আৰু 1 এটা লগাই দিলে 10 1
11 তলৰ ৰানসমূহৰ 10ৰ মুঠা আৰু কাঠিৰে লিখোৱা 10ৰ কাৰণে 10ৰ এটা মুঠা 23টোত কিমানটা 10 আছে দুটা 10 গতিকে দুটা মুঠা হ'ল আৰু কিমানটা কাঠি খোলাকৈ থাকিব 3 এডাল দুডাল তিনিডাল কাঠি খোলাকৈ থাকিব 38ত 10 এটা দুটা তিনিটা 10 পাবা 38ত তিনিটা 10 আৰু খোলাকৈ কেইডাল কাঠি থাকিব 8ডাল কাঠি থাকিব এডাল দুডাল 3 4 5 6 7 8ডাল খোলাকৈ কাঠি থাকিব 52ত 10 কেইটা পাবা এটা দুটা তিনিটা চাৰিটা পাঁচটা 10ত 50 হ'ল আৰু খোলাকৈ কাঠি কেইটা থাকিব দুডাল 66ত কেইটা 10 পাবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 10ত 60 হ'ল আৰু খোলাকৈ কাঠি কেইটা থাকিব 6ডাল 1 2 3 4 5 6 6ডাল তেনেধৰণে তোমালোকে 10ৰ মুঠা আৰু খোলা কাঠিবোৰ আঁকিবা তালিকাত থকা ৰানসমূহ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম চাওঁ আহা ঊৰ্ধ্বক্ৰম বুলি ক'লে সৰুৰ পৰা ডাঙৰলৈ আৰু অধক্ৰম বুলি ক'লে ডাঙৰৰ পৰা সৰুলৈ সংখ্যাবোৰ সজাব লাগে এই তলৰ সংখ্যাবোৰ অধক্ৰমত সজোৱা ক নম্বৰ 35 17 55 25 40 আটাইতকৈ ডাঙৰ সংখ্যা কোনটো সেইটো বিচাৰিবা ডাঙৰ সংখ্যা বিচাৰিবৰ কাৰণে দশকৰ সংখ্যাটো চাবা দশকৰ সংখ্যাটো কাৰ ডাঙৰ ইয়াত 3 আছে 1 আছে 5 আছে 2 আছে 4 আছে দশকৰ সংখ্যাটো কাৰ ডাঙৰ ইয়াৰ গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো 55 হ'ব তাৰপিছত 55ৰ পিছত কোনটো সংখ্যাৰ দশকৰ সংখ্যাটো 5তকৈ সৰু আৰু 5ৰ ওচৰৰ এতিয়া 55তকৈ সৰু সংখ্যা কোনটো হ'ব সেইটোৰ বাবে তোমালোকে 5তকৈ সৰু আৰু ওচৰৰ সংখ্যাটো চাবা 5তকৈ সৰু 4 গতিকে 40 হ'ব দ্বিতীয় সংখ্যাটো 40 হ'ব এতিয়া 40তকৈ সৰু এতিয়া 40ত দশকৰ ঘৰত 4 আছে 4তকৈ সৰু 3 গতিকে 3 5 35 হ'ব এতিয়া 3তকৈ সৰু 2 গতিকে 25 হ'ব আৰু একেবাৰে সৰু হ'ব 17 ঠিক একেধৰণে খ নম্বৰ প্ৰশ্নটো আমি দশকৰ সংখ্যাটো চাম দশকৰ ঘৰৰ সংখ্যাটো কাৰ ডাঙৰ ইয়াৰ অৰ্থাৎ 91 এককৰ ঘৰত 1 দশকৰ ঘৰত 9 তো দশকৰ ঘৰত আটাইতকৈ ডাঙৰ সংখ্যা আছে বাকি সংখ্যাৰ লগত যদি আমি তুলনা কৰোঁ তো প্ৰথম সংখ্যাটো হ'ব 91 এতিয়া 9তকৈ সৰু 8 থকা নাই 7 নাই 6 নাই 5 নাই 4 নাই 3 আছে গতিকে 3 5 35 এতিয়া 3তকৈ সৰু 2 আৰু 2 সংখ্যাটো দুইটাতে আছে তেতিয়া চাব লাগিব আমাক 2 সংখ্যাটো দুইটাতে আছে তেতিয়া তোমালোকে কি চাবা এককৰ ঘৰটো কোনটো ডাঙৰ দশকৰ ঘৰটো মিলি আছে এককৰ ঘৰৰ কোনটো ডাঙৰ এককৰ ঘৰত ইয়াত ডাঙৰ অৰ্থাৎ 29 গতিকে এই সংখ্যাটো ডাঙৰ হ'ব তো 29 লিখিবা 29ৰ পিছত 21 21ৰ পাছত 11 এনেধৰণে তোমালোকে সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱাবা তাৰ পিছত কি আছে চোৱা তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ আটাইতকৈ সৰু সংখ্যা এটা অংক থকা সংখ্যা আছে এটোৱে হ'ব আটাইতকৈ এটা অংক থকা সংখ্যাটোৱে হ'ব আটাইতকৈ সৰু বাকিবিলাক দুটা অংক থকা অৰ্থাৎ 2 অংক বিশিষ্ট সংখ্যা হয় তো 8তকৈ ডাঙৰ আৰু 8ৰ ওচৰৰ কোনটো সংখ্যা হ'ব 15তকৈ ডাঙৰ সংখ্যা বিচাৰিবৰ বাবে চাবা দশকৰ ঘৰত 1 থকা সংখ্যা নাই গতিকে 2 থকা সংখ্যা আছে নাই 2 থকা সংখ্যা আছে গতিকে 2 থকা সংখ্যা 29 তাৰপিছত 2 থকা সংখ্যা আৰু নাই 3 থকা সংখ্যা আছে দশকৰ ঘৰত 3 থকা সংখ্যা লিখা হ'ল 4 5 6 7 8 নাই 9 থকা সংখ্যা আছে 92 গতিকে এইটো হ'ব ঊৰ্ধ্বক্ৰমত
যিখিনি সংখ্যা দিয়া আছে ঊৰ্ধ্বক্ৰমত সজোৱা হ'ল। খ নম্বৰত আটাইতকৈ সৰু অৰ্থাৎ দশকৰ ঘৰত কোনটো সংখ্যা আটাইতকৈ সৰু আছে 24 লিখিবা। দুই থকা আৰু আছে নাই, দুইতকৈ ডাঙৰ 3 থকাটো লিখিবা 3 1 31, 3ৰ পৰা আহিব 4 নাই, 5 নাই, 6 আছে, 6 আৰু 4 14 4 64 লিখিবা। তাৰপিছত 9 থকা দুটা আছে, 7 8 নাই, 9 থকা দুটা আছে। তো ইয়াৰ ভিতৰত কোনটো ডাঙৰ, আটাইতকৈ ডাঙৰ এইটো। তো আটাইতকৈ ডাঙৰটো আমি শেষত লিখিব লাগিব, কাৰণ সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিছোঁ। তাৰ আগত লিখিব লাগিব 9×0=90, তাৰপিছত লিখিব লাগিব 9×10=99। এনেধৰণে তোমালোকে সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজাই লিখিবা। ধন্যবাদ, থেংক ইউ।